ঘৰৰ চোতালত বহি শাক পাচলি কাটি থাকোঁতে মই দেখিলোঁ মোৰ সৰু ছোৱালী ৰূপালী কোঠাটোৰ পৰা আচৰিত ধৰণে লেঙেৰাই বাহিৰলৈ ওলাই আহিছিল। মই ক'লো, ঐ ছোৱালী, কি কৰি আছ? তুমি কেনেকৈ খোজকাঢ়িছা? তাৰপিছত তাই ক'লে, যদি মই এনেকৈ খোজকাঢ়ি নাযাওঁ তেন্তে মই আৰু কেনেকৈ খোজকাঢ়িম? আপুনি কি জানে মোৰ কি অৱস্থা হৈছে? যিজনী ছোৱালী দিনটো বিচনাত শুই থাকে, পঢ়াৰ নামত তাই গোটেই দিনটো কোঠাত বহি থাকে, মই তাইক ঘৰৰ কোনো কাম কৰিবলৈ নিদিওঁ, আৰু এতিয়া তাইৰ এনেকুৱা কি হ'ল যে তাইৰ খোজৰ গতি সলনি হৈছে? তাই মোক প্ৰশ্নৰ উত্তৰ নিদিলে আৰু তাৰ পৰা আঁতৰি গ'ল। তাইৰ স্বভাৱো যেন সলনি হৈছিল। কেৱল তাইৰ খোজটোৱেই নহয়, মোৰ মতে তাইৰ চাল চলনো বহুতো সলনি হৈছিল, আৰু লগতে তাইৰ মতি গতিও যথেষ্ট আচৰিত আছিল, যেন গোটেই সমাজখনে তাইৰ ওপৰত হাৰাশাস্তি কৰি আছে। তাইয়ে যেন আটাইতকৈ বেছি অশান্তি ভুগি আছে। যেতিয়া মই সকলোবোৰ ভাবি আছিলোঁ তেতিয়া মোৰ স্বামীয়ে কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিছিল। মই কৈছিলোঁ, আপুনি ৰাতি ছোৱালীকেইজনীৰ কোঠাত শুইছিল নেকি? তেওঁ ক'লে, হয়, মই সিহঁতক কিতাপ পঢ়াই আছিলোঁ, গতিকে মই তাত শুই পৰিলোঁ। আৰু এই বুলি কৈ তেওঁ আচৰিত ধৰণে গাটো জোকাৰিবলৈ ধৰিলে। মই ক'লোঁ, আপুনি গাভৰু ছোৱালীবোৰৰ কোঠাত শুই থকাৰ কি প্ৰয়োজন আছিল? মই ভাবিছিলোঁ আপুনি ৰাতিপুৱা উঠি কামত গুচি গ'ল। তেতিয়া তেওঁ ক'লে, নাই, মই এতিয়াই কামলৈ যাম। তেওঁ মোৰ স্বামী আছিল। মই তেওঁৰ লুটৰি পুটৰি কথাবোৰ জানিছিলোঁ। তেওঁ অদ্ভুত আচৰণ কৰি আছিল। এনে লাগিল যেন তেওঁ বৰ ভাল ৰাতি এটা কটালে। মোৰ ছোৱালীকেইজনীয়ে আজিকালি অদ্ভুত আচৰণ কৰিছিল। সিহঁতৰে এজনীয়ে এদিন মোৰ ওচৰলৈ আহি ক'লে, মা, আমি আপোনাক কি ক'ম? এই ঘৰত কি হৈ আছে? মই ক'লোঁ, তুমি কি ক'ব বিচাৰিছা? তাই ক'লে, দেউতাই সদায়ে আহি আমাৰ ৰুমত শুই থাকে। তেওঁ আমাৰ লগত কি কৰে জানেনে? মই ক'লোঁ, তেওঁ কি কৰে? তাই মোক এনে কিবা এটা ক'লে যে মই মূৰত ধৰি থাকিলোঁ। তাই কৈছিল, দেউতাই প্ৰতিনিশা আমাৰ ৰুমত শুইছিল আৰু তেওঁ আমাৰ লগত। মোৰ স্বামীৰ নাম আছিল ৰাজু। বয়সত সি মোতকৈ সৰু আছিল। সকলোৱে কৈছিল, ইমান কম বয়সৰ স্বামী আপুনি কেনেকৈ পালে? মই কৈছিলোঁ যে মই ভাগ্যৱান আৰু তোমালোকে কিয় মোক হিংসা কৰা? ৰাজুৱে কৈছিল যে তাতকৈ ডাঙৰ মহিলাৰ প্ৰতি সি আগ্ৰহী, সেইবাবে সি মোক বিয়া কৰাইছিল, আৰু মোৰ জীৱনটো তেওঁৰ লগত বহুতো ভালেই চলি আছিল। মোৰ এখন ঘৰ আছিল, এটা ভাল পৰিয়াল আছিল, আৰু লগতে এজন মৰমীয়াল স্বামী আছিল। মোৰ কি অভাৱ আছিল? মোৰ স্বামীৰ উপাৰ্জনো ভালেই আছিল, আৰু তেওঁ ঘৰলৈ ভালেই পৰিমাণৰ ধন আনিছিল। লগতে মোৰো কিছু জমা ধন আছিল, যিহেতু ময়ো মানুহৰ কাপোৰ চিলাই উপাৰ্জন কৰিছিলোঁ। মই মোৰ ছোৱালীবোৰক পঢ়া শুনা কৰাইছিলোঁ। মোৰ 3জনী ছোৱালী আছিল, আৰু সিহঁতৰ বয়সৰ তাৰতম্য এবছৰৰ আছিল। যদি সিহঁতক দেখিলে কিন্তু সেই কথা গম পোৱা নগৈছিল, কাৰণ 3জনীয়ে এতিয়া গাভৰু হৈছিল। মোৰ স্বামীৰ লগত মোৰ সম্পৰ্ক বহুতো ভাল আছিল। আমি গোটেই পৰিয়ালটোত নাম কৰা আছিলোঁ। সকলোৱে কৈছিল, লজ্জৰ ভাগ্য উদয় হৈছে। লজ্জৰ দৰে সকলোৰে ভাগ্য নহয়। আচলতে মোৰ নাম আছিল লাজৱন্তী, কিন্তু মানুহে মোক মৰমেৰে লজ্জু বুলি মাতিছিল। ময়ো গাভৰু আৰু দেখিবলৈ ধুনীয়া আছিলোঁ। মোক 3জনী সৰু ছোৱালীৰ মাক যেন নালাগিছিল। মোৰ ছোৱালী কেইজনীও মোৰ দৰে আছিল, আৰু সিহঁত বৰ ধুনীয়া আছিল। সিহঁতক দেখি মই বহুতো সুখী অনুভৱ কৰিছিলোঁ। সেইবাবে মই বিচাৰিছিলোঁ সিহঁত জীৱনত কিবা এটা হওক। মই সিহঁতক উপযুক্ত শিক্ষা দিছিলোঁ যাতে সিহঁতি ডাঙৰ অফিচাৰ হ'ব পাৰে। ৰাজু বৰ শিক্ষিত আছিল। মোৰ ছোৱালীকেইজনীক সি নিজেই পঢ়াইছিল, কিন্তু আজিকালি ঘৰৰ পৰিস্থিতি বৰ আচহুৱা আছিল। এদিন ৰাতি ৰাজুৱে হঠাতে উঠি ক'লে, মই যাওঁ। মই ক'লোঁ, ক'ত? তেওঁ ক'লে, ছোৱালীকেইজনীক পঢ়াবলৈ। মই ক'লোঁ, এই সময়ত? তেওঁ ক'লে, নাজানানে, এতিয়া সেই ছোৱালীকেইজনীৰ পৰীক্ষা চলি আছে। দিনে ৰাতিয়ে পঢ়া শুনা কৰিব লাগে, তেতিয়াহে ভাল নম্বৰ পাব। আজিকালি সকলোৰে বহুতো প্ৰতিযোগিতা চলি আছে। মই ক'লোঁ, ঠিক আছে, তেন্তে সোনকালে আহক। তেওঁ ক'লে, কিয়, মোৰ অবিহনে থাকিব নোৱাৰা নেকি? মই ক'লোঁ, তোমাৰ অবিহনে জীয়াই থাকিবলৈ মন নাযায়। তুমি মোৰ স্বামী, তুমি মোৰ সকলো। তাতে আজি বতৰটো কিমান চাওক ভাল লাগিছে, আৰু আপুনি সিহঁতক পঢ়াবলৈ গৈ আছে। তেওঁ ক'লে, সিহঁতৰ পঢ়া শুনাটো বেছি দৰকাৰী, তোমাৰ মোৰ প্ৰেম নহয়। চিন্তা নকৰিবা, আমাৰ সন্মুখত আমাৰ গোটেই জীৱনটোৱে আছে উপভোগ কৰিবলৈ। কেতিয়াবা মই নিজকে সুখী অনুভৱ কৰিছিলোঁ যে তেওঁ আমাৰ ছোৱালীকেইজনীৰ প্ৰতি ইমান চিন্তা কৰিছিল। তেওঁৰনো এই বিষয়ে গুৰুত্ব দিয়াৰ কি প্ৰয়োজন আছিল? তেওঁ তেওঁৰ নিজৰ সকলো কাম কৰি আছিল, টকা উপাৰ্জন কৰিছিল, আৰু মোকো সুখী কৰি ৰাখিছিল। এইবোৰ তেওঁ নকৰিলেও কোনো পাৰ্থক্য নাথাকিলহেঁতেন, কিন্তু তেওঁ আমাৰ সকলোৰে প্ৰতি ইমান চিন্তিত হোৱাটো মোৰ ভাল লাগিল। এদিন বজাৰলৈ যাওঁতে লগৰ এজনক লগ পালোঁ। তাই মোক সুধিলে, তুমি কেনে আছা আৰু তোমাৰ স্বামী কেনে আছে? মই ক'লোঁ, ঠিকে আছোঁ। তেওঁৰ লগত মোৰ জীৱনটো বহুতো ভালকৈ চলি আছে। মই তেওঁৰ লগত বহুতো সুখী।
এই কথা শুনি বান্ধৱীজনী আচৰিত হৈ ক'লে, ঠিক আছে, তোমাৰ জীৱনটো ভালেই চলি আছে, কিন্তু মই তোমাক কৈছিলো যে তোমাৰ জীৱনটো তেওঁৰ লগত কেতিয়াও ভাল নহ'ব। মই ক'লো, হয় মনত আছে, মোৰ বিয়াৰ দিনা বিয়াৰ মণ্ডপৰ পৰা তুমি মোক নিবলৈ আহিছিলা, কোনোবা ছোৱালীৰ লগত ৰাজক ধৰিলা নহয়। কিন্তু চোৱা, এই পুৰুষসকলৰ বিয়াৰ আগতে 100জনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক থাকে, কিন্তু তেওঁলোকে যিজনী ছোৱালীক বিয়া কৰায় সেইজনী ছোৱালীয়ে তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। ৰাজু ধুনীয়া ডেকা ল'ৰা, হাজাৰ হাজাৰ ছোৱালীয়ে নিশ্চয় তেওঁক পাবৰ বাবে আশা কৰিছিল, কিন্তু তেওঁ মোক বিয়া কৰাইছিল। চোৱা, পুৰুষ জাতিটো এনেকুৱা। এতিয়া তুমি এনেকুৱা মতা বিচাৰি ওলোৱা যি বৰ ভাল হয় আৰু কেতিয়াও কোনো ছোৱালীৰ ফালেও চোৱা নাই। গতিকে আমি অলপ চিন্তা কৰিব লাগিব। ইংৰাজীত ইয়াকে কোৱা নহয় যে এডজাষ্ট কৰি চলিবতো লাগিবই। তাই ক'লে, হয় মই জানিছিলো যে তুমি বহুত ভালকৈ এডজাষ্ট কৰিবা, কিন্তু মই নাজানিছিলো যে তুমি ইমান বছৰ ধৰি কৰিবা। ঠিক আছে, যদি কোনোবাই নিজৰ ঘৰত সুখেৰে থাকে তেতিয়ানো মোৰ কি ক'ব লগা আছে, কিন্তু তোমাৰ গিৰিয়েক বৰ দুষ্ট, চকু দুটা বৰ কুটিল। মই ক'লো, এতিয়া আৰু এনে নহয়, এতিয়া ময়েই তাক মোৰ আঙুলিত নচুৱাই থৈছো। আমি দুয়ো বন্ধুৱে হাঁহিবলৈ ধৰিলো, তাইও হাঁহিবলৈ ধৰিলে আৰু তাই ক'লে, তেন্তে বৰ ভাল, যদি তুমি এইটো কৰিছা তেন্তে আৰু কি লাগে। ঠিক আছে, মই যাওঁ, মই মোৰ ঘৰ সলনি কৰি আছো, সেইবাবে মই বৰ ব্যস্ত। মই ক'লো, তুমি কেতিয়া ঘৰ বনালা কোৱা, মই তোমাৰ ঘৰলৈ আহিম তোমাক লগ কৰিবলৈ। মই তোমাৰ লগত আহিম আৰু তোমাৰ ঘৰটো চোৱা চিতা কৰিম। তাই ক'লে, আহিব পাৰিবা, কিন্তু তোমাৰ গিৰিয়েকক লগত নানিবা। মই ক'লো, কি কৈছা, মই মোৰ গিৰিয়েকক কিয় লগত লৈ নাহিম? তাই ক'লে, মোক ভুল নাভাবিবা, কিন্তু মোৰ সৰু ছোৱালী এজনী আছে। মই ক'লো, কি কৈছা? তাই আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি তেওঁক বিশ্বাস কৰা, মই নকৰো। মই জানিছিলো তাই ধেমালি কৰিছে, সেইবাবে তাইৰ কথাত মোৰ বেয়া লগা নাছিল। মই এই কথাটো মানি লৈছিলো যে এজন সুদৰ্শন পুৰুষৰ আঁৰত যদি বহুতো ছোৱালী থাকে তেন্তে তাত ছোৱালীজনীৰ দুখ, মানুহজনৰ নহয়। এতিয়া প্ৰতিদিনে এনেকুৱা হ'বলৈ ধৰিলে যে মোৰ স্বামী ৰাজুৱে ছোৱালীকেইজনীক পঢ়োৱাৰ অজুহাতত ছোৱালীৰ কোঠালৈ গৈ তাতেই বহি থাকে। মই তেওঁৰ বাবে অপেক্ষা কৰিছিলো, কাৰণ তেওঁ মোক সোনকালে আহিম বুলি কৈ গৈছিল, কিন্তু ময়ো দিনটো কাম কৰি ভাগৰি পৰিছিলো আৰু শুই গৈছিলো। ৰাতিপুৱা তেওঁ ছোৱালীকেইজনীৰ কোঠাৰ পৰা ওলাই আহিছিল। মই তেওঁক সুধিছিলো যে আপুনি গোটেই ৰাতিটো কি কৰি আছিল? তেওঁ কৈছিল, মই পঢ়াই থাকোঁতে টোপনি আহিল আৰু কেতিয়া ৰাতিপুৱা হ'ল গমকে নাপালো। মই তেওঁক সুধিলো, এইটো কেনেকুৱা টোপনি হয়? তেওঁ ক'লে, তুমি জানা মই এজন ডেকা ল'ৰা, গতিকে মোৰ টোপনি সোনকালে আহে। মই সুধিলো, কি তেতিয়াহ'লে মই কি বুঢ়ী হলো? তেওঁ ক'লে, নাই, তুমি মোতকৈও সৰু। মোৰ স্বামীয়ে বৰ ধুনীয়াকৈ কথা পাতিছিল, এইকাৰণে মই তেওঁৰ সন্মুখত একো ক'ব পৰা নাছিলো। মই মোৰ ছোৱালী ৰিমকো লেঙেৰাই খোজকাঢ়ি যোৱা দেখিছিলো। এইটো এটা সাধাৰণ কথা নাছিল, আচলতে কি কথা আছিল? যেতিয়া মই তাইক সুধিলত তাই মোক একো হোৱা নাই বুলি ক'লে। তাই কৈছিল, একো হোৱা নাই, মই একেবাৰে ভালে আছো। এইবুলি কৈ তাই সঠিকভাৱে খোজ কাঢ়িবলৈ চেষ্টা কৰিবলৈ ধৰিলে। মই ক'লো, এতিয়া মোক দেখি তুমি ভালকৈ খোজ কাঢ়িছা আৰু তুমি মিছাকৈ কৈছা তুমি ভালে আছা, তোমাৰ কি সমস্যা হৈছে কোৱা? তাই ক'লে, কোনো সমস্যা নাই হোৱা। তাই মোৰ ফালে চোৱা নাছিল, হয়তো কিবা এটা আছিল যিটো তাই মোৰ পৰা লুকুৱাই ৰাখিছিল। এদিন মোৰ 3জনী ছোৱালী আহি মোৰ কাষত বহি ক'লে, মা, আমি কেতিয়াও মন দিয়া নাছিলো যে তুমি আমাৰ বাবে কিমান যে ত্যাগ কৰিলা। আমি তোমাক বহুতো ভাল পাওঁ, এতিয়া আমি তোমাক আৰু বহুতো ভাল পাওঁ। মই সিহঁতক চুমা খাই ক'লো, কি হ'ল আজি, কি হ'ল তোমালোকৰ? আজি মাতৃ দিৱসটো নহয়, তোমালোক সকলোৱে আজি মোৰ কাষত আহি বহিলা। সিহঁতি ক'লে, নাই, আমি মাত্ৰ উপলব্ধি কৰিছো যে আপুনি বহুতো ভাল, আপুনি সদায় আমাৰ কথা ভাবি আহিছে, নিজৰ কথা নহয়। মই ক'লো, এইটো ডাঙৰ কথা নহয়, মাতৃসকল এনেকুৱাই, আৰু মোৰ সদায় মাতৃ হোৱাৰ চখ আছিল। আজি তোমালোকৰ কি হ'ল? অলপ পিছত মই আচৰিত হলো যে 3জনীয়ে কান্দিবলৈ ধৰিলে। তেনেতে ৰাজু তাত আহিলে। সিহঁতক চোৱাৰ লগে লগে সিহঁতে চকু পানী মচিবলৈ ধৰিলে। মই ক'লো, চাওকচোন আজি তোমাৰ ছোৱালীকেইজনীয়ে কেনেকৈ কান্দিছে, নাজানো কি হৈছে সিহঁতৰ। এনে লাগে যেন সিহঁতি আৱেগিক চিনেমা এখন চাইছে। তেওঁ হাঁহি ক'লে যে সিহঁতি চিনেমা চোৱা নাই, কিন্তু সিহঁতৰ মগজুৰ বিকৃতি হৈছে। তেওঁ এই কথাটো কৈয়ে সিহঁতক ধমক দিলে। মই ক'লো, আপুনি কিয় খং কৰিছে? তেওঁ ক'লে, কাৰণ আজি ৰিমৰ জন্মদিন আৰু তাই ঘৰখনত এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। ৰিম আচৰিত হ'ল। আজি সঁচাকৈয়ে তাইৰ জন্মদিন আছিল আৰু তাই জন্মদিনটো বৰ উলহ মালহেৰে উদযাপন কৰিছিল।